ৰুক্মিণী মোৰ বৰ মিত্ৰ সুদামা এইফালে আহিব ধৰিছে সাজু হোৱা প্ৰিয় সখা আহা আহা এই সুবৰ্ণ সিংহাসন তুমি গৰাকী গ্ৰহ নাই সখা সংকোচ কৰিছা নকৰা তুমি অলপ সংকোচ ৰবা নিচে মই তোমাক দিম বহুৱাই ৰবা উঠা নাই মোৰ প্ৰাণ দিয়া প্ৰিয় কি কৰিছা সখা নাই সখা তুমি তেনেকুৱা নকৰিবা সখা সখা মোৰ পৰম মিত্ৰ সখা বৰ মনত পৰে তোমালৈ সখা অত বৰ্ষৰ পিছত তুমি মোৰ কাষলৈ বাৰু এতিয়াহে আহিব লাগেনে সখা মই মানে একে ৰক্ত সখা চাওঁ পথৰ গন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুধাৰি চৰণ ৰবা সখা বৰ কষ্ট পাইছা চাগে তুমি সখা নাই সখা তোমাৰ স্পৰ্শ মাত্ৰেই মোৰ সকলো দুখ দূৰ হ'ল বাৰু সখা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় কিবা ঔষধ দ্ৰব্য লৈ আহিছা দিয়া সখা যি দ্ৰব্য আনিছা মোক এতিয়াই দিয়া মই সখা মই কিহৰ পৰা কি আনিছো মই একো অনা নাই সখা মই একো অনা নাই শুনা সখা যদিহে তুমি মোৰ বিষয়ে নাজানা
তেনেহ'লে মই কওঁ অতি অল্প বস্তু যদি ভক্ত হবে মহাস্নেহে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যা আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে তাত মোৰ অলপো আশা নাই গতিকে সখা যি দ্ৰব্য আনিছা লজ্জা কপেক্ষী মোক এতেই প্ৰদান মই সখা মই শুনা ভালদৰে ভুঞ্জি মই পেট ভৰাই আৰু তুষ্ট হ'ব সমস্ত চৰাচৰ দিয়া মই সখা মই একোৱেই অনা নাই অ' সখা সখা বাৰু সখা যদিহে তুমি মোৰ বাবে একো দ্ৰব্যই নাই অনা নালাগে দিয়া বাৰু সখা এইফালে আহা সখা চোৱাচোন সদূৰৰ ফালে আহিছে ধীৰেৰে নামি স্ফটিক ৰেধাৰী লাস্য ভংগীমাৰে নিৰ্মল ধাৰা চোৱা আৰু তাৰে তীৰত ময়ূৰীবিলাকে চালি ধৰি ধৰি নাচিব ধৰিছে ছয় কি যে মনোৰম দৃশ্য এয়া মই সখা মই মনিব পাৰিছো সখা চোৱা আকাশলৈ চোৱা বিহংগৰ কি অভূতপূৰ্ব খিলখিলনি চোৱা কি যে মনোৰম দৃশ্য এয়া সখা নাই তুমি তেনে কৰি ক'ব নোৱাৰা সখা নাই তাত তোমাৰ যোগ্য দ্ৰব্য সখা তুমি মোক এতিয়া কদাপি নিদিবা বাধা চাওঁচোন বাৰু সখা কি দ্ৰব্য লৈ আনিছা তুমি মোৰ বাবে লাখাবা সখা ওয়ে শিবুনি হৰি হে কমুঠি ধৰি খাইবা ভোজতে ধৰিলা লক্ষ্মী কি যে খুদ স্বাদু দ্ৰব্য এয়া সখা এইবাবে তুমি মোক এই দ্ৰব্য দিবলৈ সখা অস্বীকাৰ কৰিছিলা মই হলে সখা একোকে পচিব পৰা নাই খুজি মাগি অনা সেই সামান্য শুকান চাউল কেইমুঠিমান মই তোমাক কেনেকৈ দিওঁ সখা
সেই ভাবিয়েই সংকোচ জাগিছিল মনত। শুনা ভালদৰে, তুমি সামান্য বুলি ভবা এই চাউল কেইমুঠি মোক যে আজি কিমান আনন্দ দিছে, তুমি তাক উপলব্ধি কৰিব পৰা নাই। সখা মোৰ সখা, স্নেহ ভাৱেৰেও নাই চাউলমুঠি মোৰ বাবে মহা মহা ৰত্নৰ সদৃশ। সখা, এয়া জগতৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্তম উপহাৰ সখা। নারায়ণ হরি হে সেই প্ৰভু ত্ৰিজগতৰ প্ৰতি একমুঠি অন্ন যেতিয়া ভঞ্জিলে আপুনি, ত্ৰিজগত তুষ্ট হৈ প্ৰেমৰ সকলো হেতৃ হ'ল। এই মুঠি অন্ন যদি আপুনি সেৱন কৰে, আমিও চাব লাগিব প্ৰেমক শুশ্ৰূষা কৰিবৰ নাই বাবে। নাই প্ৰিয়, সেয়েহে প্ৰভু এই মুঠি তেজি ৰাখক, দাসীয়ে যেন আপোনাৰ শ্ৰীচৰণ আজীৱন শুশ্ৰূষা কৰি থাকিব পাৰোঁ। ভাল বাৰু প্ৰিয়ে। প্ৰভু, প্ৰিয়ে, আপোনাৰ বন্ধুৱে অনা অন্ন আপুনি অকলেই গ্ৰহণ কৰিবনে? আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত আমাৰোতো অধিকাৰ আছে। গতিকে প্ৰভু, এই অন্ন আমি সকলো ভগ্নীয়ে মিলি কৰিম গ্ৰহণ। সখা সখা, কিনো বাৰু ভাবি আছো অকলে? আহাচোন, যিহেতু তোমাৰ আৰু মোৰ অত বৰ্ষৰ মূৰত হৈছে সাক্ষাৎ, আমাৰ সেই সোণোৱালী অতীতক আকৌ এবাৰ ৰোমন্থন কৰোঁ। সখা, বহা সখা। বাৰু সখা, সখা, কোৱাচোন, মনত আছেনে বাৰু তোমাৰ গুৰু শান্তিপনী আমনিৰ আশ্ৰমৰ সেই যে ভয়ংকৰ নিশাটিৰ কথা? সখা, আছে সখা। গুৰুমাতৃ অহল্যাৰ দেশত শুষ্ক কাষ্ঠ আনিবলৈ গৈছিলো আমি ঘোৰ অৰণ্যৰ মাজে। আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা। দিবাকৰ অস্তাচলে কৰিছিলে কমল। ৰাত্ৰি সখা, তোমাৰ কৰদৰে মোক ৰাখিছিল সাৱটি। আদিত্যৰে পূপ্ৰান্তত হৈছিল উদয়, আমিও আঁকিছিলো সখা আশ্ৰমৰ অভিমুখে। তথাপিতো কিন্তু সখা আমি গুৰুমাতৃৰ আদেশ উলংঘা কৰা নাছিলো সখা। সযতনে শুষ্ক কাষ্ঠ আনি দিছিলো গুৰুমাতৃৰ হাতত, হয়নে সখা? হয় সখা, এটা কথা কি জানা সখা? কোৱা সখা। যিজনে নিজ শৰীৰকো দুঃস্বজ্ঞান কৰি গুৰু সেৱাত ব্ৰতী হয়, সেইজনে লাভ কৰে পৰম জ্ঞান, পৰম জ্যোতি আৰু পৰম ব্ৰহ্ম। আৰু সখা, তুমিও তাৰ নোহোৱা ব্যতিক্ৰম। বাৰু সখা, মোৰ বাৰু এটি সামান্য অনুৰোধ ৰাখিবানে তুমি? তুমি অনুৰোধ কৰিব নালাগে সখা, আদেশ কৰা। আদেশ নহয় সখা, বাৰু মনত আছেনে তোমাৰ সেই যে
শৈশৱত আমি গোধেনু চৰাবলৈ যাওঁতে তুমি মোক এটি সুমধুৰ নামেৰে কৰিছিলা সম্বোধন। বৰ ইচ্ছা গৈছে মই তোমাক এটি নামেৰে মই কি বুলি সম্বোধন কৰিছিলোঁ? মনত পেলোৱা হয়। নন্দৰ নন্দন কৃষ্ণ, ফালে গোপাল, গোবিন্দ, কানাই, কানাই, মাথা কানাই, চিঞৰি চিঞৰি মাতা। মোৰ কানাই, খোকা, মোৰ শৈশৱৰ কানাই। মাতা মাতা সখা, চিঞৰি চিঞৰি মাতা। কানাই, কানাই, কানাই। ধন্য সখা, মই বাৰু তোমাৰ এটি অনুৰোধ ৰক্ষা কৰিম। এতিয়া তোমাৰ বন্ধুৱে এটি অনুৰোধ কৰিব, ৰক্ষা কৰিবানে প্ৰভু? নিশ্চয় কৰিম সখা, মাথো ব্যক্ত কৰা তুমি। তেন্তে সখা, এবাৰে তোমাৰ হাতত সেই শৈশৱৰ মুৰুলিত ধ্বনি এবাৰ আকৌ মোক গাই শুনোৱা কানাই। সখা, সখা, বৃন্দাবন এৰি অহা দিন ধৰি মুৰুলি মই বজোৱাই নাই। ৰাখিছো মাথো মই ইয়াক অতি সযতনেৰে, কিন্তু যিহেতু মোৰ পৰম মিত্ৰ, মোৰ বাল্য বন্ধু সুদামাই কৰিছা অনুৰোধ, নিশ্চয় কৰিম। ধন্যবাদ। মাথো খন্তে অপেক্ষা কৰা। করুণানিধি, হে অগতির অগতি, এই দরিদ্র ব্রাহ্মণক তোমার রাজে কারিগতে প্রবেশ করুৱাই স্বর্ণ সিংহাসনত বহুৱাই যে আদৰ অভ্যৰ্থনা কৰিলা, তাৰ বাবে সখা মই অতিকে গৌৰৱান্বিত। ও সখা,
হে করুণানিধি, চিরদিন মতি থাকে যেন তোমাৰ পদ কমলত। যিজনে গৃহস্থ জীৱনৰ মায়া মোহ এৰি হৰি ভক্তিত নিজকে বিলীন কৰে, সিজনক লওঁ মই হৃদয়ত কৰে। আৰু এই জগতৰ প্ৰতিটো কাৰ্য কিম্বা উদ্দেশ্য, প্ৰতিটো ফল কিম্বা অনুভৱ চলিব লাগিছে, ঘূৰিব লাগিছে আজি কেৱল আমাৰ নিৰ্দেশ। কাৰণ यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्था पार्थाय संभवामि युगे युगे। संभवामि युगे युगे। संभवामि जुगे जुगे। संभवामि जुगे जुगे जुगे। গতিকে সখা, সখা, তোমাৰ স্থান নহয় মোৰ চৰণ তলত। মোৰ স্থান, মোৰ স্থান ক'ত সখা? তোমাৰ স্থান মোৰ স্থান ক'ত সখা? হৃদয়ৰ মাজত। সখা, সখা, সখা মোৰ, সখা, তোমাৰ মোৰে বন্ধুত্বৰ স্মৃতি জগতত চিৰদিন চিৰকাল জিলিকি ৰ'ব। এতিয়া ব'লা আমি দুয়ো খন্তেক কৰোগৈ বিশ্ব। কালিলৈ প্ৰভাততে ঘূৰি যাবা তুমি আপোন গৃহে। ভাল সখা, এতিয়া যাওঁ ব'লা সখা।